খিলঞ্জীয়া বিৰোধী লবিৰ গ্ৰাসত ৰাজ্যৰ তৈল উদ্যোগ অইল ইণ্ডিয়াৰ অংগক্ষত কৰি দুলীয়াজানৰ কাৰ্যালয়ক ক্ষমতাচ্যুত কৰাৰ ষড়যন্ত্ৰ নুমলীগড় শোধনাগাৰত থলুৱাক বঞ্চিত কৰি বহিৰাগতক বৰপিৰা অসমত অসমীয়াৰ প্ৰভুত্ব নোহোৱা কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদত স্তব্ধ হৈ পৰিল অইল ইণ্ডিয়া লিমিটেডৰ কাম বন্ধ হৈ পৰিল নুমলীগড় শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰ অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতিটো কাৰ্যালয়ে স্তব্ধ হৈ পৰিল মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতিটো কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ পুৱাই কাৰ্যালয়লৈ বিষয়া কৰ্মচাৰীক প্ৰৱেশত বাধা প্ৰদান কৰে প্ৰতিবাদী আছুৰ সদস্যসকলে অভিযোগ অনুসৰি অতি পৰিকল্পিতভাৱে এটা বহিৰাগত চক্ৰই চলাইছে অইল ইণ্ডিয়াৰ পঞ্জীকৃত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়টোৰ ক্ষমতা শূন্য কৰাৰ ষড়যন্ত্ৰ অইলৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত ৰাথৰ নেতৃত্বত অসম বিৰোধী চক্ৰটোৱে অইল ইণ্ডিয়া লিমিটেডৰ কাননিক বিভাগৰ একাউণ্টছ পেয়েবল বিভাগ আৰু মানৱ সম্পদ বিভাগ দুটা কেন্দ্ৰীভূতকৰণৰ দোহাই দি দিল্লীলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে এই কুটিল ষড়যন্ত্ৰৰ বিৰোধিতাৰে মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে প্ৰতিবাদকাৰীৰ স্পষ্ট কথা অইল ইণ্ডিয়াত নচলিব অসম বিৰোধী বহিৰাগতৰ দপদপনি অইল ইণ্ডিয়াৰ চিএমডি ৰঞ্জিত ৰথাই যেনেকৈ মন যায় তেনেকৈ অইল ইণ্ডিয়া চলাব নোৱাৰিব তেওঁ যেনেকৈ মন যায় যি মন যায় তাকে কৰিব বিচাৰিব হেয়া নহব কাৰণ অইল ইণ্ডিয়াৰ ঐতিহাসিক গুৰুত্ব আছে ইতিহাস আছে আৰু অইল ইণ্ডিয়াৰ ইতিহাস নজনাকৈ কাম কৰিবলৈ আহিব সেই কথা মানি নলওঁ আমি স্পষ্ট ভাষাত কৈছো সৎ সাহস যদি আছে তেনেহলে দুলীয়াজানলৈ আহি সেই ঘোষণা কৰি দেখাওক এই আমাৰ ছাত্ৰ সন্থাৰ প্ৰত্যাহ্বান ইফালে আছুৰ প্ৰতিবাদত দুলীয়াজানস্থিত অইল ইণ্ডিয়াৰ মুখ্য প্ৰৱেশদ্বাৰত উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষী কিন্তু নিজৰ স্থিতিত অটল ছাত্ৰ সন্থাৰ দাবী শীঘ্ৰে অসম বিৰোধী এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে অনিৰ্দিষ্টকাললৈ চলিব এই অৱৰোধ বহিৰাগত লবি আচলতে গোটেই অইল ইণ্ডিয়াটোক ধ্বংস কৰিবলৈ যি গভীৰ ষড়যন্ত্ৰ কৰিছে দিল্লীৰ দপদপনি আচলতে ইয়াত চেষ্টা কৰিছে দিল্লীৰ দপদপনি কৰিবলৈ ইয়াৰ বিৰুদ্ধে আজি আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আগত দিনত কিন্তু সকলো ক্ষেত্ৰতে কিন্তু অইল ইণ্ডিয়াৰ কাম কাজ স্তব্ধ কৰি দিম এইটো কথা স্পষ্ট দুলীয়াজানত এই প্ৰতিবাদৰ সমান্তৰালকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল নুমলীগড় তেল শোধনাগাৰতো নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষৰ খিলঞ্জীয়া বিৰোধী স্থিতিৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ এনআৰএলৰ প্ৰগতি দ্বাৰত ৰাইজৰ লগতে প্ৰতিবাদত সহযোগ কৰিলে আছুৱে প্ৰতিবাদকাৰীসকলৰ অভিযোগ দীৰ্ঘদিনে নুমলীগড় তেল শোধনাগাৰত নিযুক্তিৰ ক্ষেত্ৰত বঞ্চনা কৰি আহিছে থলুৱাক 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা তেল শোধনাগাৰটোত এতিয়া খিলঞ্জীয়াক বঞ্চিত কৰি সাধাৰণ পিয়ন চকীদাৰৰ চাকৰিটো নিযুক্তি দিয়া হৈছে বহিৰাগত প্ৰাৰ্থীক এই সন্দৰ্ভত আছুৱে ফেব্ৰুৱাৰী মাহতে স্মাৰক পত্ৰ দিয়াৰ পিছতো আজি পৰ্যন্ত কোনো গুৰুত্বই নিদিলে এনআৰএল কৰ্তৃপক্ষই ফলত মঙলবাৰে বহিৰাগত শ্ৰমিকৰ এনআৰএলত প্ৰৱেশ বন্ধ কৰিলে ৰাইজে ইয়াত আমি 7 দফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ 80% পৰ্যন্ত আমি থলুৱা নিয়োজন কৰিব লাগে বুলি এনেকুৱা আমি বিভিন্ন দাবীৰে আমি দাবী পত্ৰ প্ৰদান কৰিছিলোঁ কোনো ধৰণৰ সঁহাৰি আমাক নজনালে যাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিসমূহ লোকেল মানুহ একত্ৰিত হৈ পেলাই এই আন্দোলন গঢ়ি তুলিছে আৰু আমি ছাত্ৰ সন্থাই এই আন্দোলনক সমৰ্থন জনাইছোঁ অনাগত আহিবলগীয়া দিনতো আমি অসমৰ ৰাইজৰ হকে কাম কৰি যাম ৰাইজৰ আমি পক্ষত আছোঁ আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ পক্ষত নাই ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী কিন্তু প্ৰতিবাদকাৰীক সৈমান কৰাবলৈ সক্ষম নহ'ল আৰক্ষীও একচুৱেলি কি হয় আমাৰ যিখিনি স্থানীয় ল'ৰা আছিলে ইয়াৰ বহুতখিনি ল'ৰা তেওঁলোকে মানে এপইণ্ট কৰা নাই বাহিৰৰ কোম্পানীবিলাক আহিছে বাহিৰৰ কোম্পানীবিলাকে তেওঁলোকে লোকেল মানুহবিলাক ইভেন স্কিল হওক আনস্কিল লেবাৰ হওক সেইবিলাক মানুহক তেওঁলোকে এপইণ্ট নকৰি পিনি প্ৰত্যেকজন মানুহে বাহিৰৰ পৰাই দিছে তেওঁলোকৰ আমাক এই গোটেইখিনি স্থানীয় ল'ৰাখিনি বহুতখিনি অলপ অফেণ্ডেডো হৈছে তেখেতে আমাৰ এইখিনি কথাত হেল্প কৰিবলৈ তেওঁলোকে আছুৰো আগবাঢ়ি আহিছে এইখিনি ক্ষেত্ৰত এনেদৰে মঙলবাৰৰ দিনটোত ৰাজ্যৰ তৈলখণ্ডৰ আটাইতকৈ লাভজনক দুয়োটা উদ্যোগেই প্ৰতিবাদত স্তব্ধ হৈ পৰিল কিন্তু প্ৰশ্ন হয় কিয় বাৰে বাৰে অসমৰ উদ্যোগসমূহক লৈ বহিৰাগত লবিয়ে সৃষ্টি কৰে এনে অনাহুত পৰিস্থিতি কিয় অসমতে ভগনীয়া হোৱাৰ উপক্ৰম হৈছে অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ কথা কোৱা চৰকাৰখনে চকু দিবনে এইসমূহ বিষয়ত নুমলীগড়ৰ পৰা ভৰত দাস আৰু দুলীয়াজানৰ পৰা ৰাজীৱ গগৈ NKTV+